খুবেই ভাল আছে এটা মানে মোৰ ওপৰতো এখন যে কিতাপ হয় কিতাপ যে লিখিব পাৰে কিশোৰ আৰু পঢ়াক মই ধন্যবাদ জনাইছোঁ আচলতে মই এজন নাট্যকৰ্মী আমি সৰুৰ পৰাই নাটক কৰিছিলোঁ আৰু এই মই মোৰ ভাষণত কৈছোঁ এই কথাখিনি আৰু যিহেতু সেইটোক লৈ মানে পঢ়াৰ পিছতো হেৰিৰ পৰা আহি পেলাই নটৰাজ থিয়েটাৰে যেতিয়া মোক মানে বিচাৰিলে নটৰাজ থিয়েটাৰে অচ্যুত লহকৰ ডাঙৰীয়াই যদি মোক প্ৰথম বছৰ নটৰাজ থিয়েটাৰত নাৰাখিলে হয় আজি মই আপোনালোকৰ আগত এনেকৈ কথা ক'ব নোৱাৰিলোঁ হয় মই তেখেতৰ ইয়াৰ পৰাই তেখেতৰ আত্মা যুক্তি আছে তাতে শান্তিৰে থাকক সুখেৰে থাকক কৰি থাকক আৰু এই যাত্ৰাটোত মানে ভ্ৰাম্যমান থিয়েটাৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই তাৰমানে আমি ছেকেণ্ড ইয়াৰতে প্ৰথম বছৰৰ পৰা মই তেওঁক তাক চেষ্টা কৰি দ্বিতীয় বছৰ কিন্তু ছাৰক আনিলোঁ কিন্তু ছাৰে ঢুকুৱাৰ বছৰলৈ 2003 বছৰলৈকে তেখেতে 24খন নাটকত দিছে এই লাষ্টৰখন জোনাক ৰাতি মাত্ৰ 8টা চিন হৈছিল মোৰ ডিৰেকশ্যনত মই সেই 8টা চিনো কৰিছোঁ মানে খুব ভাল পাইছিল হেৰিটো আৰু তাতে মই 2খন নাটক কৰিছিলোঁ এটা ইণ্টাৰভেল দি কৰিলে এইখন চাইয়ে খুব ভাল পাইছোঁ শইকীয়া ছাৰে আহিও অকল আবাহনৰ বুলি নহয় গোটেই থিয়েটাৰকে মানে ভ্ৰাম্যমান থিয়েটাৰকে এটা মাত্ৰা দি দিলে সেইটো তাৰ মানে মই তাৰে কথা কওঁ 24খন নাটক লিখিছে 24খনে যে সাংঘাতিক ধৰণে কিবা এটা হৈছে সেইটো নহয় কিন্তু মই কৰাইছোঁ মই যোৱাৰ পাছতে কিছুমানে কিবা মানে নাটক গোটেইকেইখন নাটকেই নহয় তাৰে কোনোবা এখন নাটকে ৰয় চাহেব আহিলে লওঁ ভালেই হৈছে এটা কথা আছিল কি বোলে আমাৰ এতিয়া ছাৰৰ দাম এখন নকৰি দিয়ক বোলে কিয় আমাৰ ইয়াতে বুজি নাপাওঁ বোলে কিনো কয় গাঁৱতেতো শিক্ষিত মানুহখিনি গাঁৱৰ পৰা সেই টাউনত যায় টাউনত যিবিলাক যায় তাৰ শিক্ষিত মানুহ ডাঙৰ অফিচাৰ হয় তাত সময় নাপায় গতিকে তেওঁলোকে চাবই বোলে নহয় তাক নালাগে দিয়ক বোলে কম চেল হ'ব বোলে হয় মানে লোকচান হ'ব আপোনালোকে বোলে হয় বোলে ঠিক আছে মোক কমকৈ দিব চেল কমকৈ দিব মোক যি চেল হয় কিন্তু মই যেনেকৈ জোৰকৈ কৰিছিলোঁ কিন্তু মোক কমকৈ দিব লগা হয়তো পাব লগা যদি আমি 1 লাখ টকা পাব লাগে 90,000 পাইছোঁ 80,000 পাইছোঁ তেনেকৈ কৰাইছোঁ কিন্তু কহিনুৰে দিছিল 2 বছৰ কৰিছিল কিন্তু 2 বছৰে ফেইল হ'ল নাটক কিয় হ'ল একে নাটক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক মই 24খনে কৰিলোঁ তেওঁলোকে 2খন কৰিলে 2খনে কৰিব নোৱাৰিলে কিয় চলাব নোৱাৰিলে 4দিনীয়া কাৰ্যসূচীৰে হ'ব আৰু আমাৰ পাঠশালা অঞ্চলৰে নহয় সমগ্ৰ অসমক লৈ অসমৰ মানুহে যাক লৈ গৌৰৱ কৰিব পাৰে ভ্ৰাম্যমান থিয়েটাৰৰ একেবাৰে প্ৰথম দিনৰ পৰা যিজন মানুহ জড়িত কৃষ্ণৰ জীৱনৰ ওপৰত ভিত্তি কৰি আমি ডক্টৰ পৰাগ বৰ্মন আৰু মই কিশোৰ কুমাৰ কলিতাই যুটীয়াভাৱে এখন উপন্যাস লিখিছোঁ প্ৰায় 2 বছৰ সময় লাগিছে তেখেতৰ গোটেই জীৱনৰ বৰ্ণিল পৰিক্ৰমা সামৰি লোৱা হৈছে ইয়াত পাঠশালাৰ ইতিহাস আপোনালোকে বুজি পাব কেনেধৰণে পাঠশালাৰ ভ্ৰাম্যমান থিয়েটাৰ গঢ় লৈ উঠিল আৰু তাৰোপৰি কেইবাটাও গুৰুত্বপূৰ্ণ অংশ আছে যেনে বিষ্ণুৰাভাই এটা সময়ত ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হৈছিল ভৱেন শইকীয়া ছাৰ আহিছিল এই গোটেই পৰিক্ৰমাটোক আমি সামৰি আচলতে এখন উপন্যাসৰ ৰূপ দিব লাগিছোঁ খুব কষ্ট হৈছে কাৰণ কিছুমান আপুনি জানে যে উপন্যাস লিখাটো এটা কঠিন কাম আৰু দুজনে লিখাটো আৰু কঠিন কাম সেইটো কাৰণে আমাক সময় লৈছিল আচলতে আমাৰ দুইজনেৰে জন্ম পাঠশালাত আৰু সপ্তম পাঠশালাত দ্বিবাৰ্ষিক যি অধিৱেশন হ'ব এইবাৰ সেইটোৰ কাৰণে আমি আচলতে এখন গ্ৰন্থ প্ৰিপেয়াৰ কৰিম বুলি ভাবিছিলোঁ আগতেই আৰু তেতিয়া আমাৰ সেই আছিল কি যে মোৰো গৱেষণাৰ বিষয় আছিল ভ্ৰাম্যমান আৰু কিশোৰো ভ্ৰাম্যমানৰ লগত বহুত কাম কৰিছে আৰু আমি সৰুৰ পৰা ভ্ৰাম্যমানৰ বিভিন্ন কামৰ লগত জড়িত আছিলোঁ আৰম্ভণিৰ পৰা পোষ্টাৰ মাৰাৰ পৰা এতিয়া আমি দেখিলোঁ যে আমাৰ এগৰাকী ব্যক্তি আছে যিগৰাকীয়ে অসম সৌৰভ বঁটা পাইছে আৰু তেওঁ প্ৰথম দিনটোৰ পৰা নটৰাজ থিয়েটাৰৰ প্ৰথম দিনটোৰ পৰাই থিয়েটাৰত থাকি একদম অতি দুখীয়া মানুহৰ সন্তান আছিল তেওঁ অতি দুখীয়া মানুহৰ সন্তানে এগৰাকী কৰ্মচাৰী হৈ থিয়েটাৰত আৰম্ভ কৰি এগৰাকী থিয়েটাৰৰ সফল প্ৰযোজক হৈ পেলাই তেওঁৰ থিয়েটাৰৰ জীৱনটোৰ মানে অৱসান ঘটাইছে আৰু আবাহন থিয়েটাৰ একদম মানে তুংগত থকা অৱস্থাত সফলতাৰ তুংগত থকা অৱস্থাত তেখেতে প্ৰস্তুতি পৰখাৰলৈ হস্তান্তৰ কৰিছে গতিকে এই যিটো পৰিক্ৰমা তেখেতৰ এই পৰিক্ৰমাত তেওঁ বহুত বস্তু সামৰি লোৱা আছে তাত ভৱেন শইকীয়া ছাৰ আছে মোৰ বন্ধুৱে কৈছে ভৱেন শইকীয়া ছাৰ আছে কিন্তু ভৱেন শইকীয়া ছাৰৰ নাটক অসমৰ ভ্ৰাম্যমান জগতত কেনেকৈ একচেপ্ট কৰালে তেখেতে সেই বস্তুখিনি কিন্তু মানিবলগীয়া তেখেতৰ কষ্ট বা কামখিনি গতিকে তেখেতৰ সেই জীৱনটোত আমি কথাখিনি বিচাৰি পালোঁ আৰু বিচাৰি পাই ভাবিলোঁ যে আমি এখন তেওঁৰ ওপৰত উপন্যাস ৰচনা কৰোঁ আমি দুয়োটাই কথা পাতি পেলাই কৰিলোঁ যে আমি কামখিনি কৰোঁ দুজনেই লিখি পেলাই ষ্ট্ৰীমলাইন কৰি আমি ফাইনেলি এখন উপন্যাসৰ আকাৰত ৰূপ দিম আৰু 2 বছৰৰ মূৰত আমি মানুহৰ হাতত তুলি দিবলৈ সফল হৈছোঁ কিমান দূৰ কিতাপখন সফল হ'ব তাৰ বিচাৰ ৰাইজে কৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।